নমস্কাৰ সকলোকে। এয়া মই বইল চিকেনৰ ৰেচিপি এটা লৈ আহিলোঁ। এয়া দেখিছে, মই বইল চিকেনৰ কাৰণে 2টা বিলাহী, এটা গাজৰ, আলু এটা, পিঁয়াজ, আদা নহৰু, কেঁচা জলকীয়া গোটেইখিনি লৈছোঁ। এয়া এনেকৈ মই বিলাহীকেইটা গেছত পুৰি লৈছোঁ আৰু কেৰাহী এটাত এনেকৈ আদা নহৰু পিঁয়াজখিনি অকণমান সময় ভাজি লৈছোঁ, অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। এয়া দি দিছোঁ মই এনেকৈ, আৰু পিঁয়াজ গোটেইখিনি মিশ্ৰণখিনি মই মিক্সিত পিচি লৈছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি ভালকৈ সানি 10 মিনিটৰ কাৰণে ঢাকি ৰাখি থৈ দিম। এনেকৈ 10 মিনিটৰ কাৰণে ঢাকি ৰাখি থৈ দিম। তাৰপিছত সেইটো কেৰাহীতে গোটেইখিনি মাংসখিনি মই এনেকৈ দি দিম, দি ধুনীয়া কৰি লৰাই ভাজি ল'ম যেন মাংসৰ পানীখিনি শুকাই যায়। আৰু ইয়াতে আলু, গাজৰ আৰু জলকীয়া গোটেইখিনি দি দিম। এনেকৈ শুকান হৈ গ'লে আৰু যেতিয়া পানীখিনি শুকাই যায়, তেতিয়া মই ইয়াতে গৰম পানী ঢালি দিম। এয়া দেখিছে, উতলোৱা গৰম পানী ঢালি দিছোঁ, দি ধুনীয়াকৈ উতলিবলৈ দিম। আৰু অকণমান মই জালুকৰ গুড়ি দি দিম। এয়া দেখিছে, মোৰ ৰেচিপি হৈ গ'ল। খাবলৈ খুবেই টেষ্টি হৈছিল। এনেকৈ বনাই খাই চাবচোন দেই।